সংবিধানৰ যিটো ধৰ্মনিৰপেক্ষ দিশ হিচাপে আমাৰ সংবিধানখনত যিটো কথা লিখা আছে সেইটো বদলাই হিন্দু ৰাষ্ট্ৰ বা হিন্দু সম্প্ৰদায়ৰ মৌলবাদী ৰাষ্ট্ৰ। সেইকাৰণে চাবলৈ পোৱা নাই কাৰণে দিগদাৰ হৈ আছে। অকণমান আপোনালোকে মঞ্চৰ পৰা নামি দিয়ক না, চাবলৈ দিয়ক, নহ'লে দিগদাৰ পাই আছে, চিঞৰি আছে। আপোনালোকে অশান্তি কৰি থাকে, মই গুচি যাম। পিছলৈ যদি যায় আপোনালোকে চবে দেখা পাব, পিছলৈ যাওক। এইবাৰ ইলেকশ্যনটো সাধাৰণ ইলেকশ্যন নহয়, মই বাৰম্বাৰ কৈ আছো। এই ইলেকশ্যনটোত যদি মই আকৌ কৈছো, যদি এইবাৰ বিজেপি জিকে তেতিয়াহ'লে তেওঁলোকে চিঞৰি আছে যে আমি এক দেশ এক নিৰ্বাচন কৰিম। বিজেপিৰ আদৰ্শই হ'ল এক ৰাষ্ট্ৰ এক ধৰ্ম, তাৰমানে বেলেগ বেলেগ ধৰ্মবিলাকক থাকিবলৈ নিদিয়ে। এক ৰাষ্ট্ৰ এক সংস্কৃতি, এক ৰাষ্ট্ৰ এক ভাষা, তাৰমানে বেলেগ ভাষা থাকিবলৈ নিদিয়ে। তেওঁলোকে অকল হিন্দীকে চবৰ ওপৰতে জাপি দিব, হয়নে? বিজেপি আদৰ্শ হয়নে নহয়? এতিয়া এক দেশ এক নিৰ্বাচন কৰিম। এক দেশ এক নিৰ্বাচন মানেনো কি? এইফালে কোনে কথা পাতি আছে? কোনে কথা পাতি আছে? এক দেশ এক নিৰ্বাচন মানে কি? একেলগতে আমাৰ যে এতিয়া নিৰ্বাচনটো হৈছে এইটো কিহৰ কাৰণে? লোকসভাৰ কাৰণে, হয়নে? MP ইলেকশ্যন। ইয়াৰ আগতে আমাৰ 21 চনতে বিধানসভাৰ কাৰণে ইলেকশ্যনটো হৈ গ'ল, হয় নে নহয়? এতিয়া কৈছে যে এইবাৰ যদি বিজেপি জিকে ভাৰতৰ সংবিধানখন বদলাই তেওঁলোকে এক দেশ এক নিৰ্বাচন কৰিব। তাৰমানে কি? এক দেশ এক নিৰ্বাচন যেতিয়া কৰিব, একেলগতে কি হ'ব? লোকসভা ইলেকশ্যনো হ'ব, একেলগতে বিধানসভা ইলেকশ্যনো হ'ব। যদি লোকসভা আৰু বিধানসভা ইলেকশ্যন হয়, একেটা দলে চৰকাৰ কৰিব। দিল্লীতো একেটা চৰকাৰ হ'ব, দিছপুৰতো একেটা চৰকাৰ হ'ব, সব ৰাজ্যতে একেটা চৰকাৰ হ'ব। আৰু একেটা চৰকাৰ হ'লে কি হ'ব জানেনে? এইফালে লোকসভাত গৈ ধৰক বিজেপি চৰকাৰ হ'ল, আকৌ অসমতো বিজেপি চৰকাৰ হ'ল, অসমৰ পৰা যিবিলাক ৰাজ্যসভাৰ মেম্বাৰ জিকাই পঠিয়াব চব আকৌ বিজেপি যাব। এতিয়া কি হৈছে? এতিয়া লোকসভা যদি জিকিছে, ৰাজ্যসভাত হাৰি আছে, গতিকে ৰাজ্যসভাত বিলখন পাছ হ'ব, সংবিধান সংশোধন কৰিব, বুজিছেনে? আকৌ কিছুমান সংশোধনী আছে, যেনেকে ধৰক এতিয়া ধৰ্ম নিৰপেক্ষটো যদি শব্দটো আঁতৰাই দিব লাগে, তেতিয়াহ'লে যিটো সংশোধনী হ'ব নহয়, এইটো সংশোধনী কি হ'ব জানেনে? যদি এক দেশ এক নিৰ্বাচন হৈ যায় কি হ'ব জানেনে? ভাৰতৰ সংবিধানখন বদলাবৰ কাৰণে অকল লোকসভাৰ বিলখন পাছ হ'লে নহয়, ৰাজ্যসভাতো পাছ হ'ব লাগিব। আৰু তাৰ পাছত আকৌ ডাঙৰ ডাঙৰ ছেকশ্যন বিলাক বদলাবৰ কাৰণে, যেনেকে ধৰক গণতন্ত্ৰৰ ঠাইত যদি হিন্দু ৰাষ্ট্ৰ বুলি লিখে, ধৰ্ম নিৰপেক্ষ ঠাইত যদি হিন্দু ৰাষ্ট্ৰ বুলি লিখে, এইবিলাক বদলাবলৈ হ'লে আধা ৰাজ্যইও আকৌ সেই সংবিধান সংশোধনটো পাছ কৰি দিব লাগে, বুজিছেনে? এক দেশ এক নিৰ্বাচন কৰি দিলে কি হৈ যাব? তেতিয়াহ'লে একেটা দলৰে চবতে চৰকাৰ হ'ব, লোকসভাটো পাছ হ'ব, ৰাজ্যসভাটো পাছ হ'ব। আৰু আজিৰ দিনটোত বিজেপিৰ গোটেই দেশখনত অকল 6খন ৰাজ্যতহে চৰকাৰ আছে, বুজিছেনে? 6খন ৰাজ্যতে কেৱল চৰকাৰ আছে। তেতিয়া কি হ'ব? 32খন ৰাজ্য আছে নহয়, 32খনৰ ভিতৰত ধৰক 32খনে পাই গ'ল, তেতিয়াহ'লে একে ৰাতিৰ ভিতৰতে ভাৰতৰ সংবিধানখন একেবাৰে বদলাই দিব পাৰিব। কথাটো বুজিছেনে? একদম ভালকে বুজিছেনে? যদি বুজি নাপায় তেতিয়াহ'লে এই দেশখনত আপোনালোকে আমি হাতৰ কোঠা ভৰিত মৰা হ'ব। একদম মনত ৰাখি ল'ব শ্ৰদ্ধেয় ৰাইজ,
গোটেই দেশৰ মানুহে কৈছে 2024 চনত যদি কেনেবাকে বিজেপি জিকে আমাৰ দেশখন আৰু পৃথিৱীৰ ভিতৰত বৃহত্তম গণতান্ত্ৰিক দেশ হৈ নাথাকে। বিজেপি যদি জিকে আমাৰ দেশখনত ধৰ্ম নিৰপেক্ষ শব্দটো উঠি যাব আৰু ইয়াক তেওঁলোকে হিন্দু ৰাষ্ট্ৰ বুলি ঘোষণা কৰিব। এতিয়াই হিন্দু ৰাষ্ট্ৰ নকৰাৰ আগতে এতিয়াই সংখ্যালঘুসকলৰ ওপৰত কিমান অত্যাচাৰ। কেতিয়াবা সংখ্যালঘুৱে বসবাস কৰি থকা ঘৰটোকে উচ্ছেদ কৰি দিয়ে, কেতিয়াবা বুলডেজাৰ লগাই দিয়ে, কেতিয়াবা আকৌ কি কৰে মাদ্ৰাছাখনকে ভাঙি দিয়ে, কেতিয়াবা আকৌ কি কৰে যে কোনোবা এটা মানুহ পুলিচে ধৰি লৈ গ'ল, ৰাতি আকৌ গুলি মাৰি দিয়ে, বুকুতে মাৰিয়ে পেলায়। তাতকৈ ডাঙৰ কথা কি কৰিছে যে গোটেই ভাৰতবৰ্ষত সংখ্যালঘু মানুহবিলাকক, বিশেষকৈ মুছলমান মানুহবিলাকক ভাৰতবৰ্ষত সকলো মানুহে দেখিব নোৱাৰা ছেকেণ্ড ক্লাছ চিটিজেনত পৰিণত কৰি পেলায়। এতিয়া গুৱাহাটীলৈ গ'লেও ভয়, কিজানি দাড়ি টুপি দেখিলে কোনোবাই মাৰে, দিল্লীলৈ গ'লেও ভয়, ডিব্ৰুগড়লৈ গ'লেও ভয়, যোৰহাটলৈ গ'লেও ভয়, হয়নে নহয় বাৰু কওকচোন? ল'ৰাবিলাকে কাম কৰিবলৈ যাব নোৱাৰে, হয়নে নহয়? মানুহক কি কৰি পেলালে, ভাগ ভাগ কৰি ছেকেণ্ড ক্লাছ চিটিজেন সংখ্যালঘু মানুহবিলাকক দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত কৰে, হয়নে? এতিয়া মই শুনিছো, মই নগাঁৱলৈ অহাৰ প্ৰধান কাৰণটো হ'ল শুনিছো বোলে নগাঁৱত বহুত মুছলমান মানুহে বোলে বিজেপিক ভোট দিব। মইতো নিজে আচৰিত। আৰে মানুহেনো নিজৰ হাতত থকা কুঠাৰখন নিজৰ ভৰিত মাৰি লয়নে? মাৰি লয় নেকি? তো হিমন্ত বিশ্ব শৰ্মাই কৈ আছে বুজে আমাক মুছলমানৰ ভোট নালাগে, কৈছে নে? কি বুলি কৈছে? কৈছে যে আমাক মিয়াৰ ভোট নালাগে, কৈছে নে নাই? কৈছে। তাৰ পাছত কৈছে বোলে ধুবুৰীলৈ গ'লে, মোৰতো বোলে ধুবুৰীলৈ গ'লে এনেকুৱা লাগে যে ধুবুৰীখন বাংলাদেশী হয়, বৰপেটালৈ গ'লে বোলে বাংলাদেশ লাগে, বোলে লাহৰীঘাটলৈ গ'লে বাংলাদেশ লাগে, ঢিঙলৈ গ'লে বোলে বাংলাদেশ লাগে। আৰে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক কথানো এজন মুখ্যমন্ত্ৰীয়ে কয়নে? এজন মুখ্যমন্ত্ৰীৰ তলত চব ধৰ্মৰ মানুহ থাকিব, চব ধৰ্মৰ মানুহকে তেওঁ সন্মান কৰিব লাগিব, চব ধৰ্মৰ মানুহে সমানে অধিকাৰ পাব লাগিব, চব ধৰ্মৰ মানুহে সকলোৱে মিলা প্ৰীতিৰে বাস কৰিবলৈ পাব লাগিব। সেইখনকে ৰাজ্য বুলি কয়, হয়নে নহয়? এতিয়া আমাৰ মুখ্যমন্ত্ৰীজনে কৈ থাকে, কি বুলি কৈ থাকে যে মুছলমানে দেশখন খালে, কয় নে নকয় বাৰু? অনবৰতে কৈ থাকে নে নাথাকে? কৈ থাকে নে নাথাকে যে আমাক মুছলমানৰ ভোট নালাগে বুলি মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকে কয় নে নকয়? হয়নে নকয়? কিন্তু তাৰ পাছতো যে এতিয়া বহুত সংখ্যালঘু মানুহ এতিয়া যে বিজেপি মিটিঙলৈ গৈ আছে, 500 টকা গ'ল পালে, 1000 টকা পালে, খমখমীয়া নোটখন দেখিলে গ'লে নহ'ব নহয়, হয়নে নহয় বাৰু? 2 নম্বৰ, ক'ৰবাত যদি এটা মথাউৰি বনাই দিলে, ক'ৰবাত যদি ৰাস্তা এটা বনাই দিলে, সেইটো বনোৱাটো চৰকাৰৰ কাম, হয়নে নহয়? সেইটো বনোৱাৰ কাৰণেতো বিজেপিক ভোট দিব লাগিব বুলি কোনো কথা নাই। আছে নেকি কওক? আৰু মথাউৰিটো যে বনাইছে সেইটোতো তেওঁলোকৰ টকাৰে বনোৱা নাই, সেইটোতো ৰাইজৰ টকাৰে বনাইছে, এইটো চৰকাৰৰ টকাৰে বনাইছে, হয়নে নহয়? গতিকে শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকক খাৰাং খাজ ক'বলৈ আহিলো, দেশখন যদি বচাব লাগে সাম্প্ৰদায়িক বিজেপিক এবাৰ পৰাভূত কৰিব লাগে। আৰু বিজেপিৰ লগতে আৰু এটা সাম্প্ৰদায়িক দল আছে, নাম কি? AIDF, হয়নে? আজিকালি মই নিজে দিছপুৰত চাই থাকো যে মামাৰ যেতিয়া পিঠিত খজুৱতি উঠে, চাচাই গৈ এনেকে খজুৱাই দিয়ে। আৰু আকৌ চাচাই যেতিয়া খজুৱতি উঠে, তেতিয়া মামাই কয় বোলে পিঠিখন গেঞ্জিটো দাঙি দিয়াচোন, মই খজুৱাই দিওঁ। হয়নে নহয়? চাচা মামাই লগ লাগি অসমখনত গোটেই সাম্প্ৰদায়িক ৰাজনীতি কৰিছে নে নাই? এটা বিজেপি হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল আৰু AIDF হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল, হয়নে নহয়?
এই দুইটাই বিপদজনক হয়নে নহয়? হয়নে নহয় বাৰু? আমি অসমত থাকিলেতো হিন্দু মুছলমান চব মিলি থাকিব লাগিব, হয়নে নহয়? বেলেগকে হিন্দু বেলেগকে মুছলমান এনেকে পাৰিম নেকি থাকিব? পাৰিম নেকি কম? আমিতো চব মিলি থাকিব লাগিব, হয়নে নহয়? আমি ধৰ্ম নিৰপেক্ষ হ'ব লাগিব নে নাই? তো যোনে যি ধৰ্ম কৰে সেইটো ঘৰত কৰিব, বাকী সময়খিনিত আমি একেলগে সকাই পাম, হয়নে? এইটো নিয়ম হয়নে নহয়? এইটো সাম্প্ৰদায়িক সম্প্ৰীতি হয়নে নহয়? কিন্তু এতিয়া বিজেপিয়ে কয় অকল হিন্দু ধৰ্ম থাকিব আৰু AIDF কয় তেনেধৰণে ইহঁতে আমাক খালে দুইটাই কাজিয়া লগাই, হয়নে? কাজিয়া লগাই যদি ৰং চাই নিজৰ ইটোৱে এবাৰ ভোট লয় ইটোৱে এবাৰ ভোট লয়, হয়নে নহয়? তো আমাক এনেকুৱা দুই নম্বৰ ৰাজনীতি নালাগে। কি লাগে আমাক? অসমত সকলোৱে শান্তিৰে থকাৰ ৰাজনীতি, হয়নে নহয়? নে কাজিয়া কৰি থাকিলে ভাল লাগে? নালাগে, হয়নে নহয়? চব আমি কাম কৰি খাব লাগে, কষ্ট কৰি খাব লাগে। যদি কাম কৰিবলৈ কষ্ট কৰিবলৈ যাওঁতে মোৰ ল'ৰাটোৱে যদি মাৰ খাইছে তেতিয়াহ'লে আমি অসমত কেনেকে থাকিম, হয়নে নহয়? আমাৰতো শান্তিয়ে নাই তেনেকে হ'লে। তো সেইকাৰণে মই আপোনালোকক ক'বলৈ আহিছো, শ্ৰদ্ধেয় ৰাইজ, এইবাৰ আমি চব লগ লাগিছো, কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPIM, CPIML আৰু ভাৰতত যিমান বিৰোধী দল আছে সকলোবিলাকে লগ লাগি এইবাৰ আমি নৰেন্দ্ৰ মোদীক গংগাত উটুৱাই দিবলৈ এইবাৰ আমি গংগা নদীত নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰখনক উটুৱাই দিব খুজিছো। আৰু এইবাৰ তিনিটা গগৈ লগ হৈছো আকৌ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, এই তিনিটা লগ হওঁতে উজনি অসমৰ পৰা চব খিলঞ্জীয়া মানুহে এইবাৰ ভোট নিদিওঁ বুলি বিজেপিক খেদি পঠিয়ালে। উজনি অসমৰ চব খিলঞ্জীয়া মানুহে এইবাৰ লুৰিণজ্যোতিক ভোট দিছে, এইবাৰ গৌৰৱক ভোট দিছে। সেইকাৰণে মামাৰ মাথাটো গৰম হৈ গৈছে, গম পাইছে নে নাই? আমাৰ যোৰহাটত গৌৰৱ গগৈ জিকিব। মই নিজে কেম্পেইন কৰিছো, মই বুকুত হাত থৈ কৰিছো, যোৰহাটত গৌৰৱ গগৈ জিকিব, ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ জিকিব, হয়নে? সেইকাৰণে মামাই ভয় খাই কি কৰিছে, এতিয়া অসমৰ খিলঞ্জীয়া মানুহে, অসমীয়া বাকী মানুহে বিজেপিক ভোট নিদিয়ে। কেলে বিজেপিক ভোট নিদিয়ে? কাৰণ 3 টকাৰ নিমখ 30 টকা কৰি কোনে ভোট দিব? হিন্দু কিন্তু কৈ মোক কম দামত দিয়ে নেকি? দিয়ে নেকি? আপোনালোকৰ মুছলমান আপোনালোকক কম বেছি দাম লয়, মোকতো কম দামত নিদিয়ে ভাই, হয়নে নহয়? তো ডিম, মুৰ্গীৰ ডিম আছিলে 3 টকা দাম, এতিয়া কেইটকা দাম? 8 টকাৰ পৰা 10 টকা, 8 টকাৰ পৰা 10 টকা। গেছ চিলিণ্ডাৰ এটাৰ দাম আছিলে 410 টকা, এতিয়া 1152 টকা, হয়নে নহয় কওক? বিজেপিয়ে 1152 টকা কৰিলে নে নাই? এতিয়া খিলঞ্জীয়া অসমীয়া মানুহে জাগিছে, কৈছে অ সিহঁতি হিন্দু মুছলমান কৰি 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 চব আমাৰ বস্তুবিলাকৰ দাম বঢ়াই দিছে। আমাৰ শিৱসাগৰত কি কৰিলে, ONGC খন গোটেইখন বিক্ৰী কৰি কোম্পানীক দি দিলে। আগতে গাঁৱে গাঁৱে ONGC চাকৰিয়াল আছিলে, এতিয়া এটাও মানুহে ONGC চাকৰি নাপায়, কাৰণ চব ONGC প্ৰাইভেট কোম্পানীক বিক্ৰী কৰি দিলো। সেইকাৰণে খিলঞ্জীয়া অসমীয়া মানুহে এইবাৰ কৈছে নাই বিজেপিক বহুত ভোট দিলো, এইটো একদম গাদ্দাৰ পাৰ্টি, এইটোক এইবাৰ ভোট দিয়া নহ'ব। সেইকাৰণে মামা আৰু চাচাই ভয় খায়। এইবাৰ কি কৰিছে, নগাঁৱত মুছলমান মানুহৰ ভোট ল'বৰ কাৰণে মামা আৰু মামাৰ ভায়েক, কি নাম, পীযুষ হাজৰিকা, এই দুইজনে কি কৰিছে, একদম পগলাৰ নিচিনাকে মুছলিমৰ ভোট লাগে, মুছলিমৰ ভোট লাগে ধপধপাই আছে, হয়নে নহয়? এতিয়া আপোনালোকে হাতৰ কোঠাখন ভৰিত মাৰিবনে নেমাৰে? মাৰিবনে নেমাৰে? মাৰিবনে নেমাৰে? নিজৰ হাতৰ কোঠাখন ভৰিত মাৰিবনে নেমাৰে? মাৰিবনে নেমাৰে? মই একদম হাতজোৰ কৰি কৈছো, শ্ৰদ্ধেয় ৰাইজ,
দেশখন যদি বচাব লাগে, জাতিটো যদি বচাব লাগে, ৰাইজখনক যদি বচাব লাগে, সংবিধানখন যদি বচাব লাগে, তেতিয়াহ'লে বিজেপিক কোনো পক্ষে ভোট নিদিব দেই। যদি বিজেপিক ভোট দিয়ে তেতিয়াহ'লে বস্তুৰ দাম বাঢ়িব। যদি দাম বঢ়াব লাগে তেতিয়াহ'লে বিজেপিক ভোট দিব। যদি মুছলমানক সদায় বিদেশী বিদেশী বুলি ক'ব লাগে তেতিয়াহ'লে বিজেপিক ভোট দিব। বুজিছেনে? হয়নে নহয় কওক? হয়নে নহয় কওক? আৰু মুছলমান মহিলা অকল সন্তান জন্ম দিয়া যন্ত্ৰ বুলি যদি ক'ব লাগে তেতিয়াহ'লে বিজেপিক ভোট দিয়ক। হয়নে নহয়? আৰু মুছলমান মানুহৰ ঘৰ উচ্ছেদ কৰিব লাগে যদি তেতিয়াহ'লে আপোনালোকে বিজেপিক ভোট দিয়ক। বুজিছেনে? আৰু মাদ্ৰাছা যদি ভাঙিব লাগে তেতিয়াহ'লে বিজেপিক ভোট দিয়ক। লাগে নেকি? যদি লাগে বিজেপিক ভোট দিয়ক, নহ'লে আমি চবেই মিলি প্ৰদ্যুৎ বৰদলৈক উঠাইছো। নামটো কি? প্ৰদ্যুৎ বৰদলৈক উঠাইছো। আপোনালোকে সকলোৱে প্ৰদ্যুৎ বৰদলৈক ভোট দিব। 1 নম্বৰ। আৰু 2 নম্বৰ চিনটো কি? পাহৰিছে নেকি কোনোবাই? হাতৰ চিনত ভোট দিব। যিবিলাক সংখ্যালঘু মানুহে বিজেপিৰ পিনে গৈছে তেওঁলোকৰ ঘৰত গৈ হাতযোৰ কৰি ক'ব, ভাই নিজৰ হাতৰ কথাখন কৰি মাৰিবি। 500 টকা পাবি, 1000 টকা পাবি, আৰু এই ইলেকশ্যনৰ আগত ভাল মাত শুনিবি। ইলেকশ্যন যোৱাৰ লগে লগে চাচা মামাৰ ভোট নালাগে বুলি আকৌ চিঞৰিব। হয়নে নহয়? হয়নে নহয়? গতিকে মই সকলোকে এই কথাকেইটাই ক'লো। মই মিটিং কৰি কৰি মাত ভাগি গৈছে, একদম ভৰিয়ে খোজ দিব নোৱাৰা হৈছোঁ, মগজে কাম নকৰা হৈ গৈছে। মিটিং কৰি কৰি একদম জ্বৰ হৈ আছে, একদম কষ্ট হৈছে। মই সেইকাৰণে আপোনালোকক সকলোকে হাতযোৰ কৰি শেষবাৰৰ কাৰণে অনুৰোধ কৰিছোঁ, ৰাইজ দেশখন বচাবৰ কাৰণে, সংবিধানখন বচাবৰ কাৰণে, জাতিটোক বচাবৰ কাৰণে, জনগণক বচাবৰ কাৰণে আৰু মূল্য বৃদ্ধিৰ পৰা বাচিবৰ কাৰণে আহক আমি সকলোৱে এইবাৰ বিজেপিক পৰাভূত কৰোঁ। যদি বিজেপিক পৰাভূত কৰিব লাগে তেতিয়াহ'লে তলা চাবি চিনতো ভোট দিব নালাগিব। তলা চাবি চিনত ভোট দিয়া মানে বিজেপিকে ভোট দিয়া। কথাটো বুজিছেনে না? আমিতো ভাবি আছো যে 2026 চনত আমি মোমায়ে চকীখন আৰু চাচাৰ চকীখন, চাচা আৰু মামা দুয়োটাৰ চকীখন তলা চাবিৰে এনেকে বন্ধ কৰিম আৰু তাৰপিছত ব্ৰহ্মপুত্ৰত পেলাই দিম। তাৰপিছত আমি নতুন চৰকাৰ কৰিব লাগিবনে নাই? বিজেপিক আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগিবনে নাই? লাগিবনে নাই? বিজেপিক আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগিবনে নাই? 26ত আমাৰ চৰকাৰ কৰিব লাগিবনে নাই? ৰাইজখনৰ শান্তিৰ কাৰণে লাগিবনে নাই? গতিকে 2024 লোকসভা নিৰ্বাচনত আপোনালোকে কাক ভোট দিব? হাতৰ ছবি। কাক দিব? প্ৰদ্যুৎ বৰদলৈ। মনত ৰাখিব, বিজেপিৰ যিজন কেণ্ডিডেট উঠিছে সেই কেণ্ডিডেটজনৰ ওপৰত ধেৰ কেছ আছে। আলফা চালফা কৈ মানুহ মৰা বুলি ডাঙৰ ডাঙৰ অভিযোগ আছে। আছেনে নাই অভিযোগ? আছে। আৰু মানুহৰ পৰা দম দি পইচা তোলে বুলি অভিযোগ আছে। আছেনে নাই? অভিযোগ আছে। সেইকাৰণে গোটেই নগাঁৱৰ ব্যৱসায়ী বিলাকে কৈছে যে এই মানুহটোক কেতিয়াও ভোট দিয়া নাযাব। আমি ইলেকশ্যনত কেলে জিকাও? আমাৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ কাৰণে, হয় নে নহয়? জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিব লাগিব, তাৰ কাৰণে ইলেকশ্যনত জিকাও। যদি জীৱন আৰু সম্পত্তি যিজনে বিঘ্নিত কৰে তেওঁক ভোট দিলে মানে কিবা কাম হ'ব নেকি? ভোট দিয়াৰ পাছত যদি যাওঁ তেওঁ চলে বন্দুকটো দেখুৱাই দিয়ে তেতিয়াহ'লে এইটো কি ভোট দিয়া হ'ল? হয় নে নহয়? সেইকাৰণে মই আপোনালোকক সকলোকে অনুৰোধ কৰিছো, শ্ৰদ্ধেয় ৰাইজ আহক ভাৰতৰ গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে, ভাৰত আৰু অসমৰ জনগণৰ সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰিবৰ কাৰণে, সকলো মানুহ ঐক্যবদ্ধভাৱে থাকিবৰ কাৰণে আহক এইবাৰ হাতৰ চিনত ভোট দি প্ৰদ্যুৎ বৰদলৈক জয়যুক্ত কৰক। যদি কৰিব, বেয়া যদি নাপায় হাত দুখন ওপৰলৈ তোলকচোন, চাওঁ মই কিদৰে তোলো। ভোট দিব কাক? ভোট দিব
ক'ত ভোট দিব ক'ত ভোট দিব কি চবে ভোট দিব কি চবে চবে দিব এতিয়া অলপ হৈ গ'ল ধন্যবাদ জয়া অসম ইনকলাব জিন্দাবাদ সেইটো চাম সেইটো আমি লাগি আছো মই নিজে আছো আমি একদম আপোনালোকে কালি হাতৰ ছবিটোত ভোটটো মাৰিব তাত কিবা গণ্ডগোল হয় নেকি আমি চাই লওঁ দেই হ'ব